আশা ৰাখিছো ভালে আছে আটাই আৰু এছএছচি জিডি এক্সামৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰিবৰ সময় হৈ গ'ল। সেইকাৰণে আমি ক্লাছবিলাকো আৰম্ভ কৰিছো। ইয়াৰে আগতে মোৰ মনত আছে মই কেৱল এটা ছেশ্যন কৰিছিলো, ইন্ট্ৰডাক্টৰী ছেশ্যন, যিটোত আপোনালোকৰ চিলেবাছখন গোটেইখন আমি ডিছকাছ কৰিছিলো আৰু ইংলিছৰ যিমানখিনি বস্তু মই দিছিলো আপোনালোকক, ইংলিছৰ যি বস্তু আহিব বুলি কৈছিলো, আজিৰ পৰা আৰম্ভ হৈছে। গতিকে আজিৰ পিছত আমাৰ এছএছচি জিডি চিলেবাছৰ যিমানখিনি ক্লাছেছ থাকিব আপোনালোকে যাতে চাই যায় মই অনুৰোধ জনাইছো। কাৰণ এফালৰ পৰা আৰম্ভণি পৰা চালে পিছত গৈ আৰু কোনো গণ্ডগোল নাথাকে। আজিৰ যিটো ক্লাছ, আজিৰ ক্লাছটো হ'ব স্পটিং এৰৰ্ছৰ ওপৰত। স্পটিং এৰৰ্ছৰ ইয়াৰে পিছত সময় পালে আমি আৰু এটা দুটা ক্লাছ কৰিম, কিন্তু এজ অফ নাও আমি এটাই ক্লাছ কৰিম। ইয়াৰে পিছত ভকেবুলাৰী ক্লাছেছ আহিব, এন্টনিম চিনোনিম আৰু হোমোনিমছৰ ক্লাছ আহিব। এন্টনিম চিনোনিম হোমোনিমছ ওৱান ৱৰ্ড সাবষ্টিটিউশন এনেকে চব মিলি পেলাই ভকেবুলাৰী ক্লাছেছ আহিব। গতিকে আজিৰ ক্লাছটো চাওক আৰু আজিৰ পিছত আমি ভকেবুলাৰীৰ ফালে যাম। ইয়াৰে পিছত আৰু স্পটিং এৰৰ্ছ আমি বহুত ডিছকাছ কৰিবলৈ সময় নাপাম। গতিকে আই হোপ আজিৰ ছেশ্যনটো আপোনালোক আটাইৰে কাৰণে হোপফুল হ'ব। আৰু যিসকলে চাই আছে এতিয়া ক্লাছটো শেষলৈকে চাব, যদি ভাল লাগে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ মাজত, আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি আৰম্ভ কৰি দিওঁ। কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব আমি কুৱেশ্যনছখিনি চাওঁ। এনেকুৱা কুৱেশ্যনছ আহিব। কুৱেশ্যন নম্বৰ 1 কি দিছে, আইডেন্টিফাই দ্য এৰৰ ইন দ্য ফলোইং সেন্টেন্স। আই প্ৰিফাৰ টি দেন কফি। চাওক, প্ৰিফাৰ মানে কি? বেছি প্ৰাধান্য দিয়া, ৰাইট? কিবা এটা বস্তুক বেছি প্ৰাধান্য দিয়া, বেছি গুৰুত্ব দিয়া, বেছি ভাল বুলি ভবা, বেছি আগত ৰখা, এইটোকে কি বুলি কয়? প্ৰিফাৰ কৰা বুলি কয়। চাহ আৰু কফিৰ ভিতৰত এতিয়া কি বুলি কৈছে? চাহটো বেছি মই আগত ৰাখো, বেছি প্ৰিফাৰ কৰো বুলি কৈছে কফিতকৈ। এইটো সেন্টেন্সত ভুল ক'ত আছে বিচাৰিব দিছে। আই প্ৰিফাৰ টি, কফি, এইবিলাকতো ভুল নাই। কাৰণ এইবোৰ বস্তু যেনেকুৱা হয় তেনেকুৱাই থাকিব। ইয়াতে একো সাল সলনি কৰিব পাৰি, কিন্তু সাল সলনি ক'ত কৰিব পাৰি? আমি প্ৰেপজিশ্যনত পাৰো কৰিব, ভাৰ্বত সলনি কৰিব পাৰো। আৰু এই সেন্টেন্সটোলে যদি চাওঁ আমি, ইয়াতে ভুল ক'ত সোমাই আছে? আই প্ৰিফাৰ টি দেন কফি সেন্টেন্সটোত ভুল সোমাই আছে চি পাৰ্টটোত। চি পাৰ্টটো আছিলে দেন, য়েছ। চ' চি পাৰ্টটোত ভুল সোমাই আছিলে, যিটোত আছিলে দেন। কাৰণ সেন্টেন্সটোত কি? ৰিপ্লেচ দেন উইথ টু। দেনৰ সলনি টু লিখিব দিছে। আমি আজি অকল ভুলটোৱে ডিছকাছ নকৰো, ভুলটোৰ সলনি কাৰেকশ্যন খিনিও ডিছকাছ কৰি যাম। কাৰেকশ্যনটো কি হ'ব লাগে? দেনৰ জেগাত টু হ'ব লাগে, যেতিয়া সেন্টেন্সটো কি হৈ যাব? আই প্ৰিফাৰ টি টু কফি হ'ব লাগে। সেন্টেন্সটো এইটো হৈ যাব। কাৰেক্ট আনসাৰ আছিলে আমাৰ চি। বুজি পালে? আই থিংক এইখিনি বুজি পাইছে, ইজি হয়। আৰু ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে এতিয়া আমি যাম। নেক্সট কুৱেশ্যন কি দিছে? এৰৰ বিচাৰিব দিছে। ইচ অফ দ্য বয়জ হেভ এ বাইচাইকেল। এই ল'ৰাকেইজনৰ প্ৰতিজনৰে এখনকৈ কি আছে বুলি কৈছে? বাইচাইকেল আছে বুলি কৈছে। এতিয়া অফ দ্য বয়জ, হয়, ইচ অফ দ্য বয়জ বুলি কওঁতে কি বুলি কৈছে? ল'ৰাজনৰ গোটেইখিনিকে কৈছে, কিন্তু আটাইকেইজনকে ইণ্ডিভিজুৱেলি কৈছে, এজন এজনকে। বুজি পাইছেনে? আটাইকেইজনকে এজন এজনকে ইণ্ডিভিজুৱেলি কোৱা হৈছে। আৰু যেতিয়া তেনেকে ক'ব ইচ ওৱান, এভৰি ওৱান, তেতিয়া কি হ'ব? সেইটো চিংগুলাৰ নম্বৰ বুলি ধৰা যায়। নো ডাউট দ্য বয়জৰ ভিতৰৰে আটাইকে কৈছে, দ্য বয়জটো কি? প্লুৰেল নাম্বাৰ হয়। কিন্তু যেতিয়া ইচ ওৱান বুলি কোৱা যায় বা ইচ অফ দেম বুলি কোৱা যায়, তেতিয়াহ'লে এইটো কি হয়? চিংগুলাৰ নাম্বাৰ। আৰু যেতিয়াই চিংগুলাৰ নাম্বাৰক আমি এড্ৰেছ কৰো, তেতিয়া কি কৰিব লাগিব? হেভৰ সলনি কি বহুৱাব লাগিব? হেজ বহুৱাব লাগিব। গতিকে গণ্ডগোলটো ক'ত আছে? ইয়াতে, এই হেভটো অপশ্যন ডি টোত আছে। আমি ডিটেইলত ডিছকাছ কৰো আহক। কি আছে? য়েছ, আনসাৰটো হৈছে অপশ্যন ডি, হেভ। কাৰণ ইয়াৰ জেগাত হেজ হ'ব লাগিব, ৰিপ্লেচ কৰিব দিছে হেভটো কিহেৰে সৈতে? হেজেৰে ৰিপ্লেচ কৰিব দিছে। তেতিয়া কি হ'ব সেন্টেন্সটো? ইচ অফ দ্য বয়জ হেজ এ বাইচাইকেল। কাৰেক্ট সেন্টেন্সটো হৈ যায় এইটো। কিয়? ইচ ইউজুৱেলি ৰেফাৰ্ছ টু চিংগুলাৰ নাম্বাৰ। গতিকে চিংগুলাৰ নাম্বাৰৰ কথা যদি আমি কৈ আছো, আমি হেভ লিখিব নোৱাৰো। হেভৰ জেগাত আমি কি লিখিব লাগিব? হেজ লিখিব লাগিব। হয়নে? বহুত চিম্পল। কিন্তু সৰু সৰু বস্তু, এনেকুৱা বস্তুত আমাৰ ভুল হ'ব পাৰে। গতিকে মন দি গ'লে ভাল। আৰু এছএছচি জিডি এক্সামত যিহেতু আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডলৈ আহিব, গতিকে বহুত বেছি হাই লেভেলৰ বস্তু চাইও লাভ নাই। কিন্তু যিখিনি চাইছে এইখিনি যাতে থৰলি চাই যায়। ঠিক আছে? হৈ গ'ল? নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো। কুৱেশ্যন নম্বৰ 3 কি দিছে? হি টল্ড মি আ চিক্ৰেট। এইটো চাওক, এইটো চাওক, এইটো অকনমান গণ্ডগোল লাগিব পাৰে। হি টল্ড টু মি আ চিক্ৰেট আছে। told to me a secret. Yes, he told মানে কি? সি আগতে কৈছিল। কাক কৈছে? মোক কৈছে। কি? এটা চিক্ৰেট। এই সেন্টেন্সটোত ভুল ক'ত আছে বিচাৰিবলৈ কোৱা হৈছে। এতিয়া যদি চাওঁ আমি, he said to me, হা, he ordered me, তেনেকুৱা যিমান আমি পাইছো, চেৰ পিছত সাধাৰণতে কি বহিব পাৰি? টু বহুৱাব পাৰি। কিন্তু যেতিয়া ask থাকিব, tell থাকিব, তেনেকুৱা শেষত আমি কি নবহুৱাও? ইউজুৱেলি টু ব্যৱহাৰ নকৰো। গতিকে ভুলটো ক'ত আছে?
he told to A আছিল চাৰিটা অপচন ভুলটো ইয়াতে থাকিব টুটোত আছে told দিয়াৰ পিছত সাধাৰণতে টু ব্যৱহাৰ কৰা নহয় আমি এক্সপ্লেনেশ্যনটো চাই লওঁ yes আনসাৰটো হ'ল C টু ভুল আছে আৰু এক্সপ্লেনেশ্যন কি ৰিমুভ টুটো ৰিমুভ কৰি দিলে হ'ল he told me a secret বাক্যটো শুদ্ধ হৈ যাব বুজি পাইছে he told to me নালাগে টুটো ৰিমুভ কৰি দিলে হ'ল কাৰণ টু is not required after tell when you use to when you use tell to যদি tell to বুলি কওঁ তেতিয়াহ'লে I asked him to do অমুক তেনেকুৱা বুজাব মানে মানুহক কিবা এটা কৰিবলৈ অৰ্ডাৰ দিয়াৰ নিচিনা বুজাব তেতিয়া কি ইটস লাইক আস্কিং somebody to do something কাৰোবাক কিবা এটা কৰিবৰ কাৰণে অৰ্ডাৰ দিয়াৰ নিচিনা হৈ যায় যদি I am asking him to do this I am asking her to do this হা I am telling you to do this তাৰ মানে কি tell to যদি ব্যৱহাৰ কৰো তেতিয়াহ'লে অৰ্ডাৰ দিয়াৰ নিচিনা কিবা আদেশ দিয়াৰ নিচিনা বুজায় গতিকে ইয়াতেতো সেইটো কোৱা নাই ইয়াতে কি কৰিছে কোনে কোনে কথাটো আহি বৰ্ণনা কৰি দিছে মোৰ সন্মুখত ৰাইট গতিকে ইয়াতে আমি টু ব্যৱহাৰ নকৰিম নেক্সট কুৱেশ্যনৰ ফালে গৈছো কি দিয়া আছে she is one of those who does their homework who does their work on time right one of those বুলি কৈছে one of those yes even though she is addressed only in this sentence she is addressed ঠিক আছে she address কৰা হৈছে she is one তাৰ ভিতৰত one of those who ঠিক আছে those who এইখিনি এটা ফ্ৰেজ ঠিক আছে those who কি হ'ব লাগিছিলে do their work on time হ'ব লাগিছিলে কাৰণ those বুলি কোৱা মাত্ৰকে আমি গম পালো যে এইটো প্লুৰেল নাম্বাৰ আৰু যদি প্লুৰেল নাম্বাৰ হয় তেতিয়াহ'লে ইয়াতে does কেনেকে হ'ব পাৰে মেইন ভাৰ্বৰ লগত s by yes যোগ কেনেকে হ'ব পাৰে গতিকে ভুলটো ক'ত সোমাই আছে ইয়াতে সোমাই আছে is who there এইবিলাকত ভুল নাই does অৰ্থাৎ পাৰ্ট c টোত যিটো আছিলে সেইটোত ভুলটো সোমাই আছে সেইটো আমি কাৰেক্ট কৰিব লাগিব ঠিক আছে does yes আনসাৰ হৈছে অপচন c এক্সপ্লেনেশ্যনটো কি ৰিপ্লেচ does with do doesৰ সলনি do লিখিলে হ'ল বা doesত থকা es টো মচি দিলে হ'ল she is one of those who do their homework who do their work on time তেখেত সেইসকলৰ ভিতৰৰে এগৰাকী যিয়ে কামবিলাক সময়মতে কৰে বুজি পাইছে does is used for third person singular number and when does is used আৰু যেতিয়া does বুলি আমি ইউজ কৰিম তেতিয়াহ'লে it's no longer singular number does টো আমি singular number ক্ষেত্ৰতহে ব্যৱহাৰ কৰো আৰু যেতিয়া does বুলি মেনশন কৰা থাকিলে তেতিয়াহ'লে it's no longer singular number তেতিয়াহ'লে কোনো দৰকাৰ নাই আৰু ইয়াতে does বহুৱাৰ ঠিক আছে এইখিনিয়ে ইয়াৰ পিছত কি দিয়া আছে either my mother or my father are coming to the meeting ঠিক আছে either or ক'ত ব্যৱহাৰ হয় আমি যে পাওঁ এনেকে either or আৰু কি থাকে neither nor থাকে তাৰপিছত আপোনাৰ কি থাকে সৰি each নহয় both all এইবিলাক যে থাকে ক'ত থাকে এইবিলাক সেই যে কোৱান্টিটেটিভ হেৰি থাকিছিলে আমাৰ ডিটাৰমিনাৰ্ছৰ ক্ষেত্ৰত তাতে আমি পাই আহিছো নহয় জানো either or দিয়া মাত্ৰকে আমি গম পালো যে দুগৰাকীৰ ভিতৰত যিকোনো এগৰাকী ৰাইট either my mother or my father dash ড্যাশটো কিহৰ কাৰণে কৈছো আৰ নহয় ইয়াতে আৰ কিহৰ কাৰণে নহয় কাৰণ দুগৰাকীৰ ভিতৰত যিকোনো এগৰাকী আহিব যদি এগৰাকীহে আহে তেতিয়াহ'লে আমি আৰ বহুৱাব নোৱাৰো তেতিয়া কি কৰিব লাগিব সদায় মনত ৰাখিব either অমুক or অমুক বুলি কোৱা মাত্ৰকে হয় ইজন নহয় সিজন ইয়াৰে যিকোনো এজনহে হ'ব মানে এজন হোৱা মাত্ৰকে সিঙ্গুলাৰ নাম্বাৰ হৈ গ'ল হয়নে গতিকে কি কৰিব নোৱাৰো আৰ বহুৱাব নোৱাৰো ভুলটো ক'ত আছে either my mother or my father আছে নে আৰ আছে yes এইটো অপচন ডি যিটো দিয়া হৈছিলে অপচন ডি দিয়াটো ভুল হৈছে এৰৰটো আমি স্পট কৰিব পাৰিলো নে পাৰিলো এতিয়া কাৰেকচনটো চাম ডিত আছিলে ভুলটো এক্সপ্লেনেশ্যনটো হ'ল ৰিপ্লেচ কি আৰ উইথ ইজ আৰৰ জেগাত ইজ লগাই দিলে হ'ল either my mother or my father is coming to the meeting কিহৰ কাৰণে either means only one when we talk about one person we cannot use are যেতিয়া এজন মানুহৰ কথা কৈছো তেতিয়া আৰ ক'ব নোৱাৰো আৰ কেতিয়া ক'ব পাৰো এজন মানুহৰ কথা ক'লে যদি মানুহজন সেকেন্ড পাৰসন হয় ঠিক আছে you are doing this you are doing great job তেতিয়া আমি ইউৰ লগতো আৰ ক'ব পাৰিম ৰাইট কিন্তু আদাৰৱাইজ থাৰ্ড পাৰসনৰ কথা কওঁতে যদি সিঙ্গুলাৰৰ কথা কৈছো তেতিয়াহ'লে কি কৰিব নোৱাৰো আৰ ব্যৱহাৰ কৰিব নোৱাৰো হৈ গ'ল নেক্সট কুৱেশ্যনৰ ফালে যদি চাওঁ কুৱেশ্যন নম্বৰ 6 কি দিয়া আছে many people doesn't like cold weather চাওক many people আকৌ ইয়াতে কি আহি গ'ল doesn't আহি গ'ল একে নিচিনা হৈ গ'ল ৰাইট একে নিচিনা হৈ গ'ল কাৰণ many people বুলি কোৱা মাত্ৰকে বহুতো মানুহ কি হৈ গ'ল প্লুৰেল নম্বৰ হৈ গ'ল যদি মানুহখিনি প্লুৰেল নম্বৰ হয় তেতিয়াহ'লে cold weather ভাল নাপায় এতিয়া ময়ো এটা তাৰে ভিতৰত
গৰমো মই অত্যধিক গৰম ভাল নাপাওঁ, সেইবুলি কোল্ড ৱেডাৰটো মই ইমান ভাল নাপাওঁ, অলৰেডি চৰ্দি লাগিয়ে আছে, ৰাইট? গতিকে কি ঠাণ্ডা দিনত বহুতো কিছুমান ইছ্যুজ আহি যায়, গৰমৰ দিনত অলপ ভাল। মেনি পিপল, গতিকে কি হ'ব, ডাজন্ট লাইক নহয়, কি হ'ব লাগিব, ডোন্ট লাইক হ'ব লাগিব। আমাৰ ভুলটো ক'ত আছে স্পট কৰিব পাৰিলো নে আমি, ডাজন্ট। চ' অপশ্যন কোনটো, অপশ্যন চিত আছিলে ডাজন্টটো, স্পট কৰিব আমি পাৰিলো, ৰাইট? নেক্সট চাওক কি দিয়া আছে, দিছ ইজ দি এক্সপ্লেনেশ্যন, এইটো আনচাৰ। Replace doesn't with don't. So many people don't like cold weather. Doesn't is used only to talk about third person singular numbers. Doesn't to তেতিয়াহে use হয় যদি third person singular number কথা কৈছো, otherwise we shall use don't. ঠিক আছে, এইটোৱে হ'ল explanation, easy হয়। আজি ইনিশিয়েলি ইজি বস্তুৱে দিছো, ইয়াৰে পিছত গ্ৰেজুৱেলি টান বস্তু আহিব, গ্ৰেজুৱেলি টান বস্তু আহিব, আৰু ইয়াৰ পিছত ভকেবুলাৰী সিৰিজটো যাতে আপোনালোকে মিছ নকৰে। আইডেন্টিফাই দ্য এৰৰ ইন দ্য ফলোইং সেন্টেন্স। She discussed about the project with her team. চাওক ভালকে চাওক, she discussed about the project with her team, ইয়াতে কি নাই, ইয়াতে ভাৰ্বত একো ভুল নাই, বি ভাৰ্বত বা ভাৰ্বত একো ভুল দিয়া হোৱা নাই, বি ভাৰ্ব দিয়া হোৱা নাই বাৰু, মেইন ভাৰ্বতো একো ভুল নাই, তো ইয়াতে ক'ত ভুল আছে, ক'ত ভুল থাকিব পাৰে, এইটো সাবজেক্ট আছে, এইটো ভাৰ্ব আছে, এইবিলাক কি প্ৰেপজিশন, এইটো আৰ্টিকেল, ডিটাৰমিনাৰ, সৰি এইটো এটা কি নাউন, ৰাইট? এইটো এটা প্ৰেপজিশন, এইটো এটা কি হৈ আছে, নাউন হৈ আছে, এইটো হৈছে পজেচিভ এডজেক্টিভ, আৰু এইটো হৈছে নাউন। ইয়াতে ভুল ক'ত আছে, ইয়াতে ক'ত ভুল আছে, she discussed about with, ক'ত আছে ভুল? এতিয়া যেতিয়া ডিসকাস কৰাৰ কথা কয়, ডিসকাস কৰাৰ কথা এড্ৰেছ কৰিলে আমি ডিসকাশনৰ লগত পোনে পোনে সেই ইস্যুটো যিটো ডিসকাস কৰা হৈছে চিধা সেইটো এড্ৰেছ কৰি দিওঁ, মানে there is no need to write discuss about, there is no need to include this word in this sentence, right? About word টো ইয়াতে ইনক্লুড কৰাৰ কোনো দৰকাৰ নাই। এনেকে চাওকচোন পঢ়ি, she discussed the project with her team, হৈছে নে নাই? হৈছে, ডিসকাস কৰা মানে কিবা এটা বস্তুৰ বিষয়ে আলোচনা কৰা, গতিকে ডিসকাস এবাউট আৰু দিব দৰকাৰ নাই। ভুলটো ক'ত পালো আমি, নম্বৰ চিত পালো, হয়নে? কেতিয়াবা অলপ কনফিউজন হ'ব পাৰে, ইয়াতে যদি নো এৰৰ নো কাৰেকশ্যন ৰিকুৱায়াৰ্ড বুলি যদি দি দিয়ে এইটো বস্তু ভুল হৈ যাব পাৰে, গতিকে মনত ৰাখিব ডিসকাসৰ পিছত কি দিব নালাগে, এবাউট দিব নালাগে। we are discussing this, we are discussing about অমুক বুলি ক'ব নালাগে, আমাৰ অসমীয়াতহে কয় অমুকৰ বিষয়ে আলোচনা কৰি আছো না, ইংলিছত এইটো নহয়, ডিসকাস মানে অলৰেডি we are talking about something, right? ইয়াতে সেইটো বস্তু নহব, সো এক্সপ্লেনেশনটো আমি পালো, আনসাৰটো হ'ল এইটো। এক্সপ্লেনেশনটো কি, ৰিমুভ এবাউট, she discussed the project with her team, this will be the correct sentence, she discussed the project with her team, হৈ গল। নেক্সট কুৱেশ্যনৰ ফালে যাম, কুৱেশ্যন নম্বৰ 8 কি দিয়া আছে, the committee have reached a decision, the committee have reached a decision, এতিয়া এইটো কি কৰিব, ক'ত ভুল আছে বাৰু, টেন্সত ভুল আছে নেকি, নাই, প্ৰেজেন্ট পাৰফেক্ট টেন্স আছে, ইয়েস ঠিকে আছে, এইটো প্ৰেজেন্ট পাৰফেক্টত ঠিকে আছে, কিন্তু ভুলটো ক'ত আছে, the committee স্পেলিঙত ভুল আছে নেকি, এনেকুৱা ভুলো দিব পাৰে, কেতিয়াবা স্পেলিংটোতো ভুল দি দিব পাৰে, গতিকে একদম সাৱধানে পঢ়িব, ইয়াতে আমি গ্ৰামেটিকেল ভুলে অকল বিচাৰি থকা নাই, স্পেলিং ভুলো বিচাৰিছো, ৰাইট? সো গ্ৰামাৰ ভকেবুলাৰী গোটেইখিনি কি হ'ব লাগিব, ষ্ট্ৰং হ'ব লাগিব। চাওক এতিয়া, the committee have reached a decision, ভুলটো ক'ত হৈছে বাৰু, কমিটি বুলি ক'লে আমি গম পাওঁ বহুত মানুহ লগ হৈ পেলাই ফৰ্ম কৰা এটা কি, এটা যিটোৱে মানে কন্ট্ৰল কৰিব, যিটোৱে কন্ট্ৰল কৰিব কিবা এটা অৰ্গেনাইজেশ্যন বা কিবা অনুষ্ঠান এটা। এতিয়া কমিটি হয় বহুত মানুহ লগ লাগি পেলাই ফৰ্ম কৰিছে, কিন্তু এখন কমিটি বুলি কওঁতে that becomes singular, বুজি পাইছেনে? কমিটিটো সিঙ্গুলাৰ হয়, কমিটিটো সিঙ্গুলাৰ নাউন, ইয়াতে কি নাহে, যদিও বা 4জন 5জন মানুহ মিলি লগ হ'ব পাৰে, 100জন মানুহৰ এখন কমিটি হ'ব পাৰে, কিন্তু কমিটি বুলি কোৱা মাত্ৰকে that itself is a singular noun, আৰু that's why we cannot use have, instead we need to use has, ঠিক আছে? কি ইউজ কৰিম, the committee has reached a decision বুলি আমি ক'ব লাগিব, এইটো ভুলটো ক'ত আছে আমি স্পট কৰিলো, নাম্বাৰ চি, have, চিত আছিলে ভুলটো এইটো, কাৰণ কিয়, haveৰ জেগাত has দি দিলে হ'ল, the committee has reached the decision, this is the correct answer, the committee is singular number even though it is formed with many people, অলৰাইট। সো যদিও বা বহুত মানুহ লৈ পেলাই ফৰ্ম হৈছে, কিন্তু কমিটি সদায় সিঙ্গুলাৰ নম্বৰ, এইটো মনত ৰাখিব, কমিটি, ক্লাছৰুম, টিম, এইবিলাক কি সিঙ্গুলাৰ নম্বৰ, মানে বস্তুটো সিঙ্গুলাৰ, তাৰে ভিতৰত বহুত মানুহ আছে, খৰাহিত বহুত আপেল আছে, কিন্তু খৰাহিটো সদায় সিঙ্গুলাৰ, বুজি পাইছেনে? তেনেকুৱা ধৰণৰ কথা। নেক্সট কি দিয়া আছে, neither of the students were present, ইয়াতে কি হ'ব, ইয়াতে neither বুলি ক'লে, neither মানে কোনো এটাও নহয়, যিমানখিনি আছিল তাৰে এটাও নহয়, যদি এটাও নহয় নেইডাৰত কি হয়, সাধাৰণতে নেগেটিভ, যদিও ইয়াক আমি সিঙ্গুলাৰ বুলি কাউন্ট কৰো, নেইডাৰটো কি কৰা যায়, সিঙ্গুলাৰ বুলি কাউন্ট কৰা যায়, গতিকে সিঙ্গুলাৰৰ ধৰ্ম দেখুৱাব লাগিব, বা যদি সিঙ্গুলাৰৰ ধৰ্ম দেখুওৱা নাই, যিখিনিত দেখুওৱা নাই সেইখিনিত ভুলটো আছে,
কি হ'ব neither of the students were present লিখা আছে were নহয় ইয়াতে কি হ'ব লাগিব was হ'ব লাগিব আমি কি বুলি কওঁ was বুলি কওঁ নে was নহয় was neither of the students were was present হ'ব লাগিব ইয়াতে so ভুলটো আমি ডিটেক্ট কৰিলো ক'ত option B আছিলে so this is the explanation replace where with was neither of the students was present হয় ইয়াতে the students আছে ইয়াতে plural লিখিছে কিন্তু সেই neither টোতহে আমি ফোকাস কৰিছো ক'ত ফোকাস কৰিছো neither যেটো বাক্যটোৰ আৰম্ভণিতে আছিল যে এই সকল হয় ষ্টুডেন্টস সকলৰ কথা কোৱা হৈছে কিন্তু ষ্টুডেন্টস সকলৰ ভিতৰত কোনো নহয় তাৰমানে no one তেতিয়া কি কৰিম আমি তেতিয়া সিঙ্গুলাৰ হৈ যাব neither is considered as singular ঠিক আছে consider মানে কি neither বুলি বুজালে আমি সিঙ্গুলাৰটো বুজি পাওঁ next question কি দিয়া আছে number 10 identify the error in the following sentence she has been waiting since 2 hours ইয়াতে ক'ত ভুল আছে চাওকচোন এটো এনেকুৱা সেন্টেন্সত আমি পাওঁ যে 2 hours 3 hours দিয়া থাকে 2 am 3 am 4 am এইবিলাক দিয়া থাকে pm দিয়া থাকে ইভিনিং দিয়া থাকে মৰ্নিং দিয়া থাকে ইয়াতে ভুলটো ক'ত আছে ইয়াতে যদি লাষ্ট ফ্ৰাইডেও দিলেহেঁতেন তেতিয়াও কিন্তু বাক্যটো ভুল নহলহেঁতেন ভুলটো ক'ত আছে সৰু ভুল এটা হৈ আছে আই হোপ আপোনালোকে টেন্স ভালকে পঢ়িছে পাৰফেক্ট কন্টিনিউয়াস টেন্স বিলাকৰ ধৰ্ম চাইছে এতিয়া পাৰফেক্ট কন্টিনিউয়াস টেন্স বিলাকৰ ধৰ্ম আৰু গঠন যদি আমি চাওঁ এনাফ নহয় তাৰমানে এইটো সলভ কৰিবৰ কাৰণে আমি পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰোতে দুটা বস্তু পাইছো কি পাইছো এটা যেটো অবজেক্টৰ ক্ষেত্ৰত লিখা যায় পইণ্ট অফ টাইম আৰু আনটো কি আনটো এটা পাইছো আমি পিৰিয়ড অফ টাইম টাইম পিৰিয়ড বুলি যে কয় টাইম পিৰিয়ড মানে কি কিবা এটা বস্তু সময়সীমা কিমান সময় নিৰ্ধাৰণ কৰি দিয়া হয় টাইম পিৰিয়ড মানে এঘণ্টাৰ এটা টাইম পিৰিয়ড দৰকাৰী নহয় যে 5টা বজাৰ পৰা 6টা বজাই হ'ব ৰাইট এঘণ্টাৰ টাইম পিৰিয়ড বুলি ক'লে আমি কি বুজিম 7টাৰ পৰা 8টাও হ'ব পাৰে 8টাৰ পৰা 9টাও হ'ব পাৰে 7:15 পৰা 8:15ও হ'ব পাৰে মুঠৰ ওপৰত টোটেল টাইমটো কিমান টোটেল টাইম পিৰিয়ডটো হৈছে 1 ঘণ্টা ইয়াতে কি কৈছে 2 hours this is time period so this is obviously period of time right যদি পারফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্সত যদি পইণ্ট অফ টাইম দিয়া নহয় তেতিয়া হলে আমি কি ইউজ কৰিব নোৱাৰো আমি সিন্স ইউজ কৰিব নোৱাৰো 2 ঘন্টাৰ পৰা নহয় 2 ঘন্টা ধৰি মানে ওয়েট কৰি থকা 2 ঘন্টা হল এতিয়া কেইটা বাজিছে আমি নাজানো কিন্তু এতিয়া যেইটাই নাবাজক তাই ওয়েট কৰি থকা 2 ঘন্টা হল এতিয়া যদি কিমান এতিয়া যদি 5টা 10 হৈছে তাই হয়তো 3টা 10ৰ পৰা ওয়েট কৰি আছিল এতিয়া যদি 7টা 10 হৈছে তাই 5টা 10ৰ পৰা ওয়েট কৰি আছিল ৰাইট গতিকে মুখৰ পৰা 2 ঘন্টা হৈছে যেতিয়া পিৰিয়ড অফ টাইম বুজাব তেতিয়া আমি সিন্স ব্যৱহাৰ নকৰিম কি ব্যৱহাৰ কৰিম ফৰ ব্যৱহাৰ কৰিম সো ডেফিনেটলি ভুলটো ক'ত আছে আমি স্পট কৰিলো অপচন ডি সিন্স ইয়াতে ভুলটো আছিলে এক্সপ্লেনেশনটো চাব কেনেকুৱা আনসাৰটো পালো আমি ৰিপ্লেস সিন্স উইথ ফৰ she has been waiting for 2 hours 2 ঘন্টা ধৰি ওয়েট কৰি আছে right so 2 hours is a period of time and the starting point or ending point has not been mentioned কি কৰা হোৱা নাই starting point আৰু ending point টো মেনশন কৰা হোৱা নাই তেতিয়া হলে in such cases we use for instead of since বুজি পাইছে সিন্সৰ পৰিৱৰ্তে আমি for ইউজ কৰিম যদিহে টাইমৰ সেই এক্সাক্ট পইণ্টটো দিয়া নাই কেতিয়া আৰম্ভ হৈছে কেতিয়া শেষ হ'ব কিমান সময় ধৰি কামটো হৈছে হেতুহে দিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো he enjoys to play football in his free time এতিয়া কি হ'ব এটো কি হ'ব চাও he enjoys to play football in his free time এটা নতুন বস্তু আপোনালোকে পাইছে এটো সেন্টেন্সত বস্তুটো কি মই এক্সপ্লেনেশনটো দিউতে কৈ দিম কি ফুটবল খেলিবলৈ ভাল পায় বুলি কৈছে তাৰ ফ্ৰী টাইম হয়নে হয় হি ফুটবল খেলি ভাল পায় এতিয়া এনেকুৱা জেগাত হি এনজয়জ দিয়াৰ পিছত টু প্লে দিব নালাগে টু প্লে দিলে বাক্যটো ভুল হ'ব কি হ'ব লাগিব হি এনজয়জ প্লেইং হ'ব লাগিছিলে হি এনজয়জ প্লেইং ফুটবল ইন হিজ ফ্ৰী টাইম হ'ব লাগিছিলে গতিকে গণ্ডগোলটো ক'ত আছে হিত আছে নে এনজয়ড আছে নে ক'ত আছে টু প্লেত আছে গণ্ডগোলটো আমি এক্সপ্লেনেশনটো চাই লওঁ এক্সপ্লেনেশনটো চালে গম পাম ইয়েস আনসাৰ দিস ইজ দি আনসাৰ টু প্লেত আছে গণ্ডগোলটো অপশন সি এক্সপ্লেনেশনটো এইটো ৰিপ্লেস টু প্লে উইথ প্লেইং he enjoys playing football in his free time right ইয়াতে playing football টোৱে কি কাম কৰিছে জানেনে playing হা playing টোৱে কি কৰিছে even though this is verb plus ing আমি আৰু এনেকুৱা sentences পাইছো য'ত কি থাকে swimming is a good exercise running is a good exercise ইয়াতে even though this is formed how is this formed this is formed by putting an ing with the main verb মেইন ভাৰ্বৰ লগত আইএনজি লগ কৰি পেলাই ফৰ্ম কৰা হৈছে কিন্তু ই সদায় নাউনৰ নিচিনাকে ব্যৱহাৰ হয় ই সদায় কি কৰে নাউনৰ অৰ্থ বুজায় আৰু যেতিয়া নাউনৰ নিচিনাকে ব্যৱহাৰ হয় ইয়াক কি বুলি কয় জেৰাণ্ড বুলি কয় these kind of verbs are called জেৰাণ্ড এইটো মনত ৰাখিব সো এনেকুৱা সেন্টেন্সত কি হ'ব
He enjoys playing football in his free time. বুজি পালে? I hope এইটো বস্তু বুজি পাইছে আপোনালোকে. All right. Next question ফালে আহিছো. Each of these books have been read by her. এতিয়া কি have been দিলে আকৌ have been টো প্লুৰেলৰ ক্ষেত্ৰত ব্যৱহাৰ হয়. Each দিয়া মাত্ৰকে আমি গম পালো যে এই কিতাপ কেইখনৰ যিমান কেইখন কিতাপ দিয়া আছে তাৰে প্ৰত্যেকখনেই তাই পঢ়িছে. প্ৰত্যেকখন পঢ়িছে. তাৰ মানে কি have been হৈ নাথাকিব আৰু. Have been হৈ নাথাকিব আৰু. হয়নে? কাৰণ each of these books যদি each টো কোৱাই হৈছে অলৰেডি তেতিয়াহ'লে অলৰেডি আমি সিঙ্গুলাৰ হিচাপে এড্ৰেছ কৰিছো. কিতাপ কেইখনৰ প্ৰতিখনক এক্সট্ৰাকে সিঙ্গুলাৰ কে আমি এড্ৰেছ কৰিছো. আৰু তেতিয়া কি হ'ব? সিঙ্গুলাৰ যদি কিবা এড্ৰেছ কৰা হয় তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে have been ৰ জেগাত has been হ'ব লাগিছিলে. Right? Each of these books এই have টোত ভুল হৈ আছে. been টোত ভুল নাই. কি হ'ব? have ৰ জেগাত has দি দিলে শুদ্ধ হৈ যাব. Right? আনসাৰটো আমি পালো. Explanation এইটোৱে যে replace have with has. তেতিয়া correct sentence টো হ'ব এনেকুৱা each of these books has been read by her. Has been read by her. Next question ফালে আহিছো. Next কি দিয়া আছে? She was absent in the meeting yesterday. কি হ'ব? She was absent in the meeting yesterday. তুমি যোৱাকালি ক্লাছত absent আছিলা দেখোন. তাই মিটিংখনত absent আছিল. তেতিয়া কি হয়? তেতিয়া কি হ'ব? Absent মানেতো অনুপস্থিত. মিটিংখনত অনুপস্থিত নে মিটিংখনৰ পৰা অনুপস্থিত? মিটিংখনত প্ৰেজেন্ট থাকিলেহে ইন হয়. এবসেন্ট থাকিলে কি হ'ব? এবসেন্ট থাকিলে মিটিংখনৰ পৰা নাইকিয়া হৈছে. তাৰমানে এবসেন্ট ফ্ৰম হ'ব লাগিব বা আন কিবা হ'ব লাগিব. ইন ইয়াতে নহ'ব. বাক্যটো দেখাত যদিও শুদ্ধ যেন লাগে এইবিলাক বাক্যই আমাক ট্ৰিক কৰিব চাব. এইবিলাক বাক্যৰে আমাক মানে ট্ৰিক কৰিবলৈ ট্ৰাই কৰা হ'ব এক্সামত যে she was absent in the meeting yesterday দিছে. গতিকে যদি এবসেন্ট থাকে তেতিয়াহ'লে ইন নাথাকিব. ভুলটো ক'ত আছে? এই ইনটোত আছে. অপচন সি টোত আছে. আমি ডিসকাস কৰি লওঁ এবাৰ. ক'ত আছে? yes. Replace in with from. From today replace কৰি দিব লাগে. তেতিয়া বাক্যটো কি হৈ যাব? She was absent from the meeting yesterday. We usually say absent in, but this is not correct. আমি সাধাৰণতে absent in বুলি যদি কওঁ, প্ৰেজেন্টৰ ক্ষেত্ৰতহে আমি in বুলি কওঁ, কিন্তু absentত যদি in বুলি কওঁ, that is not correct. বুজি পালে? এইটোৱে। absentৰ ক্ষেত্ৰত কিন্তু এইটো in নহ'ব। Next কি question আছে? Neither John nor his friends is going to the event. ইয়াতে আমি শুদ্ধ হোৱা বুলি ভাবিছিলো। যদি দুজনৰ ভিতৰত এজনো নাহে তেতিয়াহ'লে শুদ্ধ হয় বুলি আমি ধৰি লওঁ, হয়নে? কিন্তু ইয়াতেও এটা ভুল আছে। ইয়াতে ক'ত ভুল আছে? জন আৰু তেওঁৰ বন্ধুৰ ভিতৰত এজনো নাই যোৱা বুলি কৈছে। বন্ধু এজনৰ কথা কৈছে নেকি? না, বহুত বন্ধুৰ কথা কৈছে। His friends. Neither John nor his friends. বহুত কেইজনৰ কথা কৈছে। তেতিয়াহ'লে কি হ'ব? এইটো প্লুৰেল হৈ গ'ল। তেতিয়া আমি is লিখিব আৰু নোৱাৰিম। যদিও বা neither আছে, ইফালে বহুত কেইজনৰ কথা কোৱা মাত্ৰকে এইটো প্লুৰেল হৈ গ'ল, তেতিয়া আমি is লিখিব নোৱাৰিম। সো ভুলটো ক'ত আছে? অপচন চি, অৰ্থাৎ is টোত আছে। ৰাইট? এইটো হ'ল explanation. Replace is with are. তেতিয়া কি লিখিম? Neither John nor his friends are going to the event. হৈ গ'ল? শুদ্ধ উত্তৰটো আমি পাই গ'লো। কি হ'ব? আমি নেক্সট কুৱেশ্যনৰ ফালে যাম এতিয়া। নেক্সট কুৱেশ্যনত কি দিয়া আছে? নম্বৰ 15. I could not help to laugh at his joke. এতিয়া could not help বা cannot help মানে কি বুজায়? কিবা এটা বস্তু নকৰাকে থাকিব নোৱাৰিলো। I couldn't help this. I couldn't help sharing his post. মানে মই তেওঁৰ পোষ্টটো শ্বেয়াৰ নকৰাকে থাকিব নোৱাৰিলো। তেওঁ যিখিনি কথা কৈছিল মই নখলাগাকে থাকিব নোৱাৰিলো। শলাগিবলগীয়া হ'ল। ৰাইট? সো এনেকুৱা সেন্টেন্সেস বিলাক যদি দিয়া হয়, তেতিয়া could not help টো ঠিকে আছে। could not help টো সেইটো অৰ্থ বুজায়। কিন্তু to laugh নিদিয়ে। কি দিয়া হয়? laughing দিয়া হয়। I could not help কোনটো কথা মই ৰখাব নোৱাৰিলো? তেওঁৰ পোষ্টত হাঁহাটো মই ৰখাব নোৱাৰিলো। laughing at his post. ৰাইট? তেতিয়া সেইটো laughing টো কি হ'ব? জেৰান্ড হিচাপে ব্যৱহাৰ হ'ব। ৰাইট? সো I could not help to laugh নহয়। I couldn't help but laugh বুলি আমি ক'ব পাৰো। Otherwise, I couldn't help laughing হ'ব লাগিব। সো to laugh টো ইয়াতে কি? ভুল। অপচন ডি টোত আছে ভুলটো। ৰাইট? এয়া অপচন ডি টো হ'ব। to laugh টোত ভুলটো আছে। এক্সপ্লেনেশ্যন কি? ৰিপ্লেচ to laugh with laughing. to laugh ৰ জেগাত laughing টোৰে ৰিপ্লেচ কৰিব লাগিব। তেতিয়া সেন্টেন্সটো কি হৈ যাব? I could not help laughing at his joke. মানে I could not help laughing at his joke মানে কি?
জোকটোত মই নাহাঁহিলো বা জোকটোত হাঁহিব নোৱাৰিলো নেকি? নহয়, জোকটোত হাঁহি নুঠাকে থাকিব নোৱাৰিলো, মানে ইমান সাংঘাতিক জোক এটা কলে নহহাকে থাকিব মই নোৱাৰিলো। বুজি পালে? চ' এইখিনিয়ে ক'বলগীয়া। নেক্সট কি আছে? Identify the error in the following sentence. One of my friends have bought a new car. ইয়াতেও সেম, এইটো বস্তু আমি আগতে ডিসকাস কৰিছো, সিমিলাৰ বস্তু। have যদি থাকে তেতিয়া কি হ'ব লাগিব? প্লুৰেল হ'ব লাগিব। My friends টো প্লুৰেল হয়, কিন্তু ইয়াতে কৈছে কোনজনৰ কথা? ওৱানৰ কথাহে কৈছে, সেই ফ্ৰেণ্ডছৰ ভিতৰৰ এজনৰ কথাহে কৈছে। এজনে এখন গাড়ী কিনিছে। মোৰ বন্ধু যিমান আছিল তাৰে ভিতৰত এজনে এখন গাড়ী কিনিছে, গতিকে one of my friends হৈ যোৱাৰ লগে লগে সি কি হৈ যাব? সিঙ্গুলাৰ হৈ যাব। তেতিয়া আৰু আমি have ব্যৱহাৰ কৰিব নোৱাৰো। আমি কি ব্যৱহাৰ কৰিব লাগিব? has ব্যৱহাৰ কৰিব লাগিব। One of my friends has bought a new car. ভুলটো ক'ত আছে? have-ত আছে ভুলটো, ৰাইট? অপশ্যন কি হ'ব? চি, have. এইটো আছে ভুল। ৰিপ্লেচ have with has. তেতিয়া কি হ'ব? One of my friends has bought a new car. This is the answer for the question. আনসাৰটো পাই গলো। All right. Next question কি আছে? The news were surprising to everyone. The news. হয়, নিউজৰ কথা কৈছে, নিউজ ইয়াতে এটা নিউজৰ কথা কৈছে। যদি এটা নিউজৰ কথা কয় তেতিয়াহ'লে where কেনেকে হ'ব, ৰাইট? where কেনেকে হ'ব পাৰে যদি এটা নিউজৰ কথা কৈছে? হয়, সাৰপ্ৰাইজিং হ'ব পাৰে, আন কিবাও হ'ব পাৰে, কিন্তু যদি এটা নিউজৰ কথা কৈছে তেতিয়াহ'লে the news was surprising to everyone হ'ব লাগিব। নিউজটো কি? সকলোৰে কাৰণে সাৰপ্ৰাইজিং। was surprising to everyone. The news whereৰ জেগাত কি হ'ব লাগিব? was হ'ব লাগিব। হয়নে? এয়া ভুলটো আছে ক'ত? ইয়াতে whereত আছে। Explanation, replace where with was. The news was surprising to everyone. This is the correct sentence. Correct sentence টো এইটো। So এনেকে আমি কি কৰিম? স্পট কৰিম এৰৰটো, আৰু লগতে এৰৰ ডিটেকশ্যনৰ লগতে আমি কাৰেকশ্যনটোও যদি ডিসকাস কৰি যাওঁ তেতিয়া আমাৰ মনত ৰৈ যাব গোটেইখিনি বস্তু। এৰৰটো ডিটেক্ট কৰাৰ লগতে কাৰেকশ্যনটোও ডিসকাস কৰি যোৱাটো জৰুৰী। All right, next questionৰ ফালে আহিছো। She works as a nurse since last year. She works as a nurse since last year বুলি কৈছে। অকনমান গণ্ডগোল এটা হৈ থকা নাই নে? ক'ত হ'ব? লাষ্ট ইয়াৰৰ পৰা যদি কাম কৰি আছে, she works হ'ব, she has been হ'ব পাৰিলেহেঁতেন, ৰাইট? ৰাইট? So গণ্ডগোলটো এনেকুৱা লাগিছে যে প্ৰথমটোতে আছে, she works টোতেই গণ্ডগোল এটা হৈ আছে, ৰাইট? এইটো কি হ'ব লাগিছিলে? যোৱা বছৰৰ পৰা যদি কাম কৰি আছে, এতিয়াও কাম কৰি আছে তাই, যোৱা বছৰৰ পৰা এতিয়ালৈ হৈ থাকিলে কি হ'ব লাগিছিল? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব লাগিছিলে। প্ৰেজেন্ট ইনডেফিনিট টেন্সটো হ'ব নোৱাৰে। ইয়াতে ক'ত দিছে গণ্ডগোলটো? সিন্স। সিন্স। সিন্সত দিছে গণ্ডগোলটো। ঠিক আছে? সিন্সৰ জেগাত কি দিছে? ফ্ৰম। She has worked since last year. এনেকে কৰিলেও হ'ব। She has worked since last year বুলি দিলেও হ'ব। Otherwise, she works as a nurse from last year বুলি দিলেও হ'ব। She works as a nurse from last year বুলি দিলেও হ'ব। ঠিক আছে? Since last year বুলি যদি দিয়া হয় তেতিয়াহ'লে বাক্যটো কি হ'ব লাগিব? works টোতে ফুল হ'ব লাগিব। কিন্তু যদি works টো আমি সলনি কৰিব নোৱাৰো, যদি since last year দিব লাগে তেতিয়াহ'লে either কি হ'ব লাগিব? has been working হ'ব লাগিব। আকৌ since যদি দিয়া থাকে তেতিয়া কি নহয়? লাষ্ট ইয়াৰৰ পৰা কৈছে, গতিকে সিন্সৰ জেগাত আমি ফ্ৰম লিখিব পাৰো, নাইবা has worked since last year বুলিও আমি ক'ব পাৰো। এনেকে কৰিলেও শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটোৰ ফালে আহিছো। He succeeded due to his hard work and determination. ক'ত ভুল হৈছে? ক'ত ভুল হৈছে? He succeeded due to his hard work and determination. Yes, he succeeded. ভুল হৈছে নেকি? নাই। Successৰ যিটো verb, সেইটো succeed বুলিয়ে কয়, সফল হোৱা। তেওঁ সফল হৈছিল কিয়? তেওঁৰ হাৰ্ড ৱৰ্ক, তেওঁৰ কষ্ট আৰু দৃঢ়তাৰ কাৰণে। যিটো তেওঁ পৰিশ্ৰম কৰিছে আৰু যিটো দৃঢ়তাৰে কাম কৰিছে তাৰে কাৰণে সফল হৈছিল, ৰাইট? সো এনেকুৱা ক্ষেত্ৰত কি হ'ব? এনেকুৱা ক্ষেত্ৰত কি হ'ব? ইয়াতে এই যিটো লিখা আছে ডিউ টু, এইটো ডিউটোটো কিবা বাহিৰা কজৰ কাৰণে হ'ব। নিজৰ কজত হলে ডিউটো আমি নিলিখো, আমি কি লিখো? বিকজ লিখো। He succeeded because of his hard work and determination আমি লিখিব পাৰিম সেইটোৰ কাৰণে। ডিউটো হলে কিবা বহিৰাগত ফেক্টৰে যেন হেল্প কৰি দিলে তেনেকুৱা এটা হৈ যায়,
সো আমি ভুলটো ক'ত ডিটেক্ট কৰিছো ইয়াতে চিট ডিটেক্ট কৰিছো হয় নে নহয় চাই লওঁ ইয়েছ ডিউটোতে ভুল হৈছে কি ইউজ বিকজ অফ লিখিলে বাক্যটো ভুল হ'ব ডিউটোৰ জেগাত ইউজ আমি কি কৰিম বিকজ অফ লিখিম হি সাকচিডেড বিকজ অফ হিজ হাৰ্ড ৱৰ্ক এণ্ড ডিটাৰমিনেশ্যন এতিয়া কভিড কিবা মহামাৰী দুৰ্যোগ এইবিলাকৰ ফলত কিবা হলে আমি ডিউটো লিখো কিন্তু যদি নিজে নিজে কৰিছে কামখিনি নিজে চবখিনি হাৰ্ডৱৰ্ক কৰিছে তেতিয়াহলে কি সেইখিনিত আমি বিকজ অফ লিখিব লাগিব ডিউটোৰ সলনি ৰাইট নেক্সট কুৱেশ্যনৰ ফালে আহিছো দ্য গ্ৰুপ আৰ মিটিং এভৰি ফ্ৰাইডে দ্য গ্ৰুপটো কি হৈ আছে এটা গ্ৰুপৰ কথা কৈছে দ্য গ্ৰুপ তেতিয়াহলে আৰ কেনেকে হ'ল আৰ মিটিং এভৰি ফ্ৰাইডে হয় গ্ৰুপটো প্ৰত্যেক ফ্ৰাইডে লগ হৈ আছে মিট কৰি আছে কিন্তু মই আগতে এটা কথা কৈছো যে গ্ৰুপ টিম কমিটি এইবিলাক যদিও প্লুৰেল হয় যদিও বহুত মানুহ আছে তাতে কিন্তু সি অকলে গাইগুটীয়াকে গ্ৰুপটো বুলি ক'লে কমিটিখন বুলি ক'লে চিংগুলাৰে বুজায় বুজি পাইছে নে সেই আপেলৰ যিটো পাচিৰ কথা কৈছিলো এইটো কি হৈ যাব এইটো গতিকে এটা গ্ৰুপৰ পিছত আৰ বহুৱাব নোৱাৰো ভুলটো ক'ত আছে অপচন চিত আছে আৰ বহুৱাব আমি নোৱাৰো য়েছ অপচন চি টো হৈছে ভুল চ' ৰিপ্লেচ আৰ উইথ ইজ তেতিয়া বাক্যটো শুদ্ধ হ'ব দ্য গ্ৰুপ ইজ মিটিং এভৰি ফ্ৰাইডে গ্ৰুপটো প্ৰত্যেক শুক্ৰবাৰে মিট হৈ আছে প্ৰত্যেক শুক্ৰবাৰে লগ পাই আছে বুজি পালে নে তেনেকুৱা হ'ব এইখিনি কথা আপোনালোকে যাতে পাহৰি নাযায় মই সেইকাৰণে চিমিলাৰ এক্সাম্পলছ বহুত কেইটা আনিছো আজি বহুতখিনি আনিছো চিমিলাৰ এক্সাম্পলছ যাতে পাহৰি নাযায় আৰু কি কৰিছে আইডেন্টিফাই দ্য এৰৰ ইন দ্য ফলোইং সেন্টেন্স হি ৱাজ একিউজড ফৰ ষ্টিলিং মানি তাক কিহৰ কাৰণে গোচৰ দিয়া হৈছিল তাৰ ওপৰত গোচৰ দিয়া হৈছিল যে সি পইচা চুৰ কৰিছে একিউজড মানে কি অভিযুক্ত কিহৰ কাৰণে অভিযুক্ত পইচা চুৰ কৰাৰ কাৰণে কিন্তু এটা কথা মনত ৰাখিব একিউজেশ্যন বা কি যিয়ে নাথাকক এনেকুৱা ক্ষেত্ৰত একিউজ ফৰ আমি দিব নোৱাৰো একিউজ কি ব্যৱহাৰ কৰা হয় একিউজ অফ ব্যৱহাৰ কৰা হয় এইটো প্ৰেপজিশ্যন হি ৱাজ একিউজড ফৰ ষ্টিলিং মানি বুলি ক'লে বাক্যটোত যদি নো এৰৰ ডিটেক্টেড বুলি থাকে তেতিয়া কি বহুতে সেইটোৱে টিক মাৰি থৈ আহিব কিন্তু চাব একিউজ দিয়াৰ পিছত ফৰ নহয় কি হ'ব লাগিছিলে অফ হ'ব লাগিছিলে চ' হি ৱাজ একিউজড অফ ষ্টিলিং মানি হ'ব লাগে হয়নে য়েছ ফৰটোত আছে ভুলটো ৰিপ্লেচ ফৰ উইথ অফ তেতিয়াহে বাক্যটো শুদ্ধ হ'ব হি ৱাজ একিউজড অফ ষ্টিলিং মানি কি কথাত একিউজ কৰা হৈছিল পইচা চুৰ কৰা বুলি আৰু কি আছে নম্বৰ 22 each player were giving a medal each player were given a medal এতিয়া চাওক each বুলি কোৱা মাত্ৰকে আকৌ কি হৈ গ'ল সিঙ্গুলাৰ হৈ গ'ল গতিকে each player প্ৰতিজন প্লেয়াৰকে এটা এটা মেডেল দিয়া হৈছিল তেতিয়াহ'লে each player হোৱাৰ পিছত আৰু were বহুৱাব নালাগে ভুলটো ক'ত আছে whereত আছে চিধা এক্সপ্লেনেশ্যনটো চাম yes whereৰ সলনি কি হ'ব লাগিছিল was হ'ব লাগিছিল শুদ্ধ বাক্যটো হ'ব each player was given a medal শুদ্ধ বাক্যটো এইটো হ'ব each player was given a medal এইটো হ'ব লাগিছিলে নেক্সট কি আছে চাওঁ he is more better than his brother at maths maths মানে কি mathsৰ কথা কৈছে এতিয়া গণ্ডগোলটো ক'ত হৈ আছে এইটোতো হৈছে গণ্ডগোল কিয় কাৰণ কম্পেৰেটিভ ডিগ্ৰীৰ কথা কৈছে দেন বহিছে তাৰ আৰু তাৰ ভায়েক বা তাৰ ককায়েকৰ মাজত কম্পেৰিজন হৈছে দেন বহিছে আমি গম পাই গলো এইটো যে কি কম্পেৰেটিভ ডিগ্ৰী হয় কিন্তু গণ্ডগোলটো ক'ত হৈছে কম্পেৰেটিভ ডিগ্ৰী অলৰেডি এটা ওলাই আছে বেটাৰটো ওলাই আছে তাৰমানে গুডটো হ'ল ইয়াৰে পজিটিভ ইয়াৰে পৰা কম্পেৰেটিভ ডিগ্ৰী কি গুড বেটাৰ আৰু লাষ্টত সুপাৰলেটিভ ডিগ্ৰী হৈছে বেষ্ট যদি অলৰেডি ৱৰ্ডটো ওলাই আছে ইয়াৰে লগত আৰু মোৰৰ দৰকাৰ আছে নেকি নাই গতিকে গণ্ডগোলটো ক'ত আছে এইটোত আছে অপচন বি মোৰটোত আছে ই নহলেও হ'ব মোৰ বেটাৰ নালাগে আমাক মোৰটো নালাগে ৰিমুভ মোৰ কি হ'ব লাগিব হি ইজ বেটাৰ দেন হিজ ব্ৰাদাৰ এট মেথ হৈ যায় এতিয়া মেথটো বহুতে ভুল বুলি ভাবিব পাৰে মেথমেটিক্স হ'ব লাগিছিল নেকি বা মেথছ হ'ব লাগিছিল নেকি নাই এইটো ঠিকে আছে ইয়াতে কোনো গণ্ডগোল হোৱা নাই হি ইজ বেটাৰ দেন হিজ ব্ৰাদাৰ এট মেথছ মোৰটো নালাগে জাষ্ট বাকি সব ঠিকে আছে নেক্সট আহিলে 24 কি দিছে the students were divided in 3 groups ইয়াতে ক'ত ভুল আছে চাওকচোন ছাত্ৰ ছাত্ৰীখিনিক ষ্টুডেন্টছ খিনিক কি কৰা হৈছিল তিনিটা গ্ৰুপত ভগাই দিয়া হৈছিল এতিয়া যদি ডিভাইড কৰা হয় তাৰমানে কি এইখিনি সাপোজ টোটাল নাম্বাৰ অফ ষ্টুডেন্টছ এইটো এটা গ্ৰুপ আৰ্টছ এইটো এটা গ্ৰুপ সায়েন্স এইটো এটা গ্ৰুপ কমাৰ্চ
তেতিয়া কি হ'ব তিনিটা গ্ৰুপত ভগাই দিয়া হ'ল এতিয়া এনেকুৱা ক্ষেত্ৰত কি কৰা নহয় ইন লিখা নহয় ডিভাইডেড ইন লিখিব আমি নোৱাৰো ইয়াৰ জেগাত কি হ'ব লাগিছিলে ইনটু হ'ব লাগিছিলে ডিভাইডেড ইনটু 3 গ্ৰুপছ গতিকে ইয়াতে আমি গণ্ডগোলটো ক'ত পালো ইয়াতে হয়নে এবাৰ এক্সপ্লেনেশ্যনটো চাই লওঁ ইয়েছ ইনটুতে গণ্ডগোল আছে এক্সপ্লেনেশ্যনটো কি ৰিপ্লেচ ইন উইথ ইনটু দ্য ষ্টুডেণ্টছ ৱেৰ ডিভাইডেড ইনটু 3 গ্ৰুপছ তিনিটা ভাগত ভাগ কৰি দিয়া হ'ল বুজি পাইছে তিনিটা ভাগত এক্সট্ৰাকে ভাগ কৰি থোৱা নাই তেনে তিনিটা সেইখিনি ষ্টুডেণ্টকে তিনি ভাগ কৰি ভগাই দিয়া হ'ল মানে তিনি ভাগ তাৰ পৰা কৰা হৈছে তেনেকে কৰা হ'ল ইনটু 3 গ্ৰুপছ এইখিনি কথা মনত ৰাখিলে হ'ল নেক্সট কুৱেশ্যন 25 ইয়াৰ ফালে আহিছো কি দিছে দিছ ইনফৰমেশ্যন আৰ কনফিডেন্সিয়েল এতিয়া দিছ বুলি কোৱা মাত্ৰকে সিঙ্গুলাৰ বস্তু এটাৰ কথা কৈছে আমি গম পালো দিছ ইনফৰমেশ্যন এটা বস্তুৰ কথা কৈছে এটা ইনফৰমেশ্যন এটা কিবা ক্লু ইনফৰমেশ্যন হিন্ট তেতিয়াহ'লে এটা আৰ ক'ৰ পৰা বহিব আৰ বহিব নোৱাৰে দিছ ইনফৰমেশ্যন ৰাইট ইনফৰমেশ্যনছ হলে প্লুৰেল হৈ গ'লহেঁতেন কিন্তু দিছ বুলি কোৱা মাত্ৰকে সিঙ্গুলাৰ দিছটো সদায় সিঙ্গুলাৰৰ মাজত সিঙ্গুলাৰৰ আগত বহে গতিকে যদি দিছ বহিছে আমি গমেই পাই গলো এইটো সিঙ্গুলাৰ তেতিয়াহ'লে আৰটো ইয়াতে মিনিংলেছ ইয়াক কাটিলে হ'ল ভুলটো সি কৰি আছে আৰটোৱে কৰি আছে ৰাইট এইটোৱে দিছ ইজ দ্য ইৰ'ৰ আৰৰ জেগাত কি হ'ব ইজ তেতিয়া কাৰেক্ট সেন্টেন্সটো হ'ব দিছ ইনফৰমেশ্যন ইজ কনফিডেন্সিয়েল কনফিডেন্সিয়েল মানে অতি গোপনীয় যিটো কথা অতি বিশ্বাসতহে কাৰোবাৰ লগত শ্বেয়াৰ কৰা হৈছে যিটো কথা যাৰে তাৰে লগত শ্বেয়াৰ কৰিবই নোৱাৰি তেনেকুৱা ধৰণৰ এটা কথা আই হোপ এইটো বুজি পালে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নাম্বাৰ 26 কি দিছে আইডেন্টিফাই দ্য এৰৰ ইন দ্য ফলোইং সেন্টেন্স হি টোল্ড দ্যাট হি উইল বি লেট হি টোল্ড দ্যাট তেওঁ এইটো কথা কৈছিলে যে তেওঁৰ লেট হ'ব এতিয়া এইটো এটা ইনডাইৰেক্ট নেৰেশ্যন ঠিক আছে নেৰেশ্যনৰ ৰুল ফলো কৰি যদি এই সেন্টেন্সটো চাওঁ এইটো এটা কি ইনডাইৰেক্ট নেৰেশ্যন তেতিয়া কি নহ'ব হি উইল বি লেট যে আই উইল বি লেট সেন্টেন্সটো তেওঁ আগতে কৈছিলে যদি আগতে কোৱা বস্তুটো আমি আকৌ ৰিপিট মাৰিছো তেওঁ কৈছিল কাৰণ তেওঁ আগতেই কৈছিল হি টোল্ড দিয়া মাত্ৰকে আমি গম পালো যে এইটো কথা একচুৱেল বস্তুটো কেতিয়া হৈছিল পাষ্ট টেন্সত হৈছিল সো যদি পাষ্ট টেন্সতে হৈছিল তেতিয়াহ'লে আমি উইল কেনেকে ব্যৱহাৰ কৰিব পাৰো উইল দিয়া মাত্ৰকেতো ফিউচাৰ হৈ গ'ল তেওঁ কৈছিল যে তেওঁৰ দেৰি হ'ব এইটো বস্তুটো হ'ব নোৱাৰে তেওঁ দেৰি হ'ব বুলি কৈছিল তাৰ মানে উইলৰ জেগাত আমি কি ব্যৱহাৰ কৰিম আমি would ব্যৱহাৰ কৰিম গণ্ডগোলটো ক'ত আছে এইটো অপচন ডি টোত আছে চাই লওঁ আমি এবাৰ এক্সপ্লেনেশ্যনটো ইয়েছ সৰি ইয়াতে টোল্ড বুলিহে আছে ইয়াতে টোল্ড বুলিহে আছে দুই ধৰণে কাৰেক্ট কৰিব পাৰি ইয়াতে দিয়াটো শুদ্ধ টোল্ডৰ জেগাত কি said বুলি দিব দিছে কিন্তু he said he will be late তেতিয়া হ'ব কিন্তু he told বুলি যদি দিওঁ তেতিয়াহ'লে অলৰেডি ইনডাইৰেক্ট নেৰেশ্যন হৈ গ'ল তেতিয়া উইলৰ জেগাত কি ব্যৱহাৰ হ'ব would ব্যৱহাৰ হ'ব কিন্তু আমি টোল্ডৰ জেগাত said ব্যৱহাৰ কৰাটো কাৰেক্ট টোল্ডৰ জেগাত said ব্যৱহাৰ কৰাটো কাৰেক্ট কিন্তু সাধাৰণতে ইনডাইৰেক্ট নেৰেশ্যন যদি হয় তেতিয়াহ'লে কিন্তু উইল ব্যৱহাৰ নহয় তেতিয়া would ব্যৱহাৰ হয় I don't know এইটো বস্তু য'ৰ পৰা মই কালেক্ট কৰিছিলো তাতে সোৰ্সটোত কিবা ইফাল ইফাল থাকিব পাৰে বাট ইউজুৱেলি এইটো উইলৰ জেগাত would হয় yes saidটো হয় সেইটো হয় কিন্তু এইটোও হয় সো এনেকুৱা মাল্টিপল বস্তু থকা সেন্টেন্স নাহিবও পাৰে য'ত নেকি মাল্টিপল ফ্ৰেজেছ ওলাব পাৰে ভুল বুলি ঠিক আছে নেক্সট কি দিছে the teacher gave us an advice ইয়াতে ক'ত ভুল আছে the teacher gave us an advice টিচাৰ জনে আমাক এটা এডভাইস দিছিলে এটা উপদেশ দিছিলে এটা পৰামৰ্শ দিছিলে ক'ত আছে ভুলটো দেখাতটো ভুল নাই যেনেই লাগে এইটো সেন্টেন্সত দেখাত এনেকুৱা লাগে যে সেন্টেন্সটোত একো ভুলেই নাই নেকি ক'ত আছে ভুলটো ইয়াতে এনৰ জেগাত সাম দিব দিছে এনৰ জেগাত সাম দিব দিছে কাৰণ এনটো মানে এডভাইচৰ জেগাত উপদেশৰ লগত সাধাৰণতে এটা বুলি নকয় অলপ উপদেশ দিছিলে কিছুমান উপদেশ দিছিলে তেতিয়া বাক্যটো শুদ্ধ হ'ব বুলি কৈছে the teacher gave us some advice সেইটোৱে right next questionৰ ফালে আহিছো next question কি দিয়া আছে 28 they were angry on him মানে সিহঁতৰ তেওঁৰ ওপৰত খং উঠি আছিলে এতিয়া angry দিয়াৰ পিছত on সাধাৰণতে নবহে মানুহৰ কথা যদি কয় angry with হ'ব পাৰে যদি কিবা বস্তুক লৈ কয় তেতিয়া angry at হ'ব পাৰে angry at his behavior angry with him
ঠিক আছে, তেতিয়া এংগ্ৰি লগত কি নবহে, অন নবহে। ইয়েছ, আনসাৰটো হ'ব অন। ৰিপ্লেচ কি, অন উইথ টোৰে ৰিপ্লেচ কৰিব দিছে। দে ৱেৰ এংগ্ৰি উইথ হিম হলেহে বাক্যটো শুদ্ধ হৈ যাব। দে ৱেৰ কি হ'ব লাগিব, এংগ্ৰি উইথ হিম, ৰাইট? তেতিয়াহে বাক্যটো শুদ্ধ হৈ যাব। কয় তু মেৰে পে গুচ্ছা হে ক্যা, এইটো কয় তু মেৰে চে গুচ্ছা হে ক্যা, ৰাইট? গতিকে আমি ইংলিছত কিন্তু এইটোহে কৰিম। নেক্সট কুৱেশ্যন কি আছে 29, he and me went to the party together. he and me বুলি কৈছে, went to the party together. her and me টো লিখা নাই, গতিকে she বুলি লিখিলে কি হ'ব? ইফালে যদি she আছে, চিধা এটা প্ৰণাউনে দিয়া হৈছে, প্ৰণাউনটো চেঞ্জ কৰিতো দিয়া নাই, her বুলিতো দিয়া নাই, তেতিয়াহ'লে এইটো me কেনেকে হ'ল? me জেগাত কি হ'ব পাৰিলেহেঁতেন? I হ'ব লাগিছিলে। he and I went to the party together হ'ব পাৰিলেহেঁতেন, right? so ভুলটো ক'ত আছে, me টোত আছে। আমি চাই লওঁ এবাৰ। yes, me টোতে আছে ভুলটো। এইটো কি হ'ব লাগিছিলে, replace me with I, তেতিয়া she and I went to the party together, yes, তেতিয়া বাক্যটো শুদ্ধ হ'ব। কিন্তু she and me বুলি ক'লে him and me বুলি ক'লেহে হয়। কিন্তু সাধাৰণতে শেষত যদি লিখে and ৰ পিছত me নিলিখে, মানে and I লিখে। and ৰ পিছত লিখিলে সাধাৰণতে I লিখে। she and I went to the party together, বুজিলো? লাষ্ট কুৱেশ্যন এইটো আজিৰ, নম্বৰ 30 কি দি আছে, he is addicted with social media. সি ছচিয়েল মিডিয়াৰ প্ৰতি আসক্ত বুলি কৈছে। যদি প্ৰতি শব্দটো আমাৰ অসমীয়াতেই ব্যৱহাৰ হৈছে, ইয়াতেও অবভিয়াছলি ব্যৱহাৰ হ'ব, তেতিয়াহ'লে কি নহয়, he is addicted with আমি লিখিব নোৱাৰো। কিহৰ প্ৰতি, প্ৰতিটো কি লিখো আমি, টু। কিবা এটা বস্তুৰ প্ৰতি আসক্ত, কিহৰ প্ৰতি, ছচিয়েল মিডিয়াৰ প্ৰতি, বোলে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হা, এইবিলাক বস্তু বহুত বেছি ইউজ কৰি থাকে, তেতিয়া কি, he is addicted কি, টু ছচিয়েল মিডিয়া হ'ব লাগিব, উইথ ছচিয়েল মিডিয়া হ'ব নোৱাৰে। চ' ভুলটো ক'ত আছে ইয়াতে, উইথ য'ত লিখা আছে এইটোতে ভুলটো আছে, ৰাইট? চ' আনচাৰটো হ'ব এইটো, ৰিপ্লেচ উইথ কি, টুৰে ৰিপ্লেচ কৰি দিলে, হি ইজ এডিক্টেড টু ছচিয়েল মিডিয়া, হি ইজ এডিক্টেড টু ড্ৰাগছ, হি ইজ এডিক্টেড টু হোৱাট এভাৰ, যি দিয়া নাযাওক, যিয়েই দিয়া নাযাওক, এডিক্টেড থাকিলে ইফালে টু হ'ব। গতিকে এইখিনিয়ে আছিল আমাৰ ডিছকাছ কৰিবলগীয়া। আই হোপ আটাইয়ে বুজি পালে এইখিনি, আই হোপ আপোনালোক এটাই বুজি পালে। চ' ডিছকাছ কৰিবলগীয়া খিনি ইমানখিনিতে শেষ হৈছে। আপোনালোকক এটা কথা জনাও, যদি ক্লাছটো চাই ভাল পালে, তেতিয়াহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বিলাকৰ লগত, যিয়ে ক্লাছ এইবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা ADRE দিয়া কেণ্ডিডেটছে যদি এইটো এক্সাম দিম ভাবিছে, আপোনালোকৰ কাৰণে কম্পেৰেটিভলি ইজি হ'ব। লগতে যদি PDF টো বিচাৰে আপোনালোকে ক্লাছৰ, তেতিয়াহ'লে আই হেভ মাই টেলিগ্ৰাম চেনেল। মই QR টো ইয়াতে লৈ নাই আনা, ইয়াতে টেলিগ্ৰাম চেনেলটো চাৰ্চ কৰিলে আপোনালোকে বিচাৰি পাব, ইমন ছাৰ টিচেছ বুলি আছে। এই চেনেলটো চাৰ্চ কৰি আপোনালোকে জইন কৰিব পাৰে। মই ৰেগুলাৰলি ইউটিউবৰ ক্লাছবিলাকৰ লিংক তাতে দি থাকো। আৰু লগতে ক্লাছটো দিয়াৰ পিছতে মই ক্লাছৰ যিটো PDF টো সেই চেনেলটোত আপলোড কৰি দিওঁ। গতিকে তাতে যদি আপোনালোকে জইন কৰি লয়, দেখা পাব, গোটেই PDF টো কালেক্ট কৰিব পাৰিব। আৰু তাৰ পিছত আপোনালোকে গোটেই ক্লাছটো চাবলৈ সময় নহ'লেও পিছত উলিয়াই পঢ়ি থাকিব পাৰিব PDF টো। ঠিক আছে, ক'বলগীয়া ইমানখিনিয়ে। ভালকে প্ৰিপেয়াৰ কৰি থাকক, এক্সামৰ কাৰণে দৰকাৰী যিমান বস্তু আছে আমি গোটেইখিনি দিম। আজিৰটো প্ৰথমটো ক্লাছ, যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব লগবিলাকৰ লগত। ঠিক আছে, ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈ টেক কেয়াৰ এণ্ড বাই বাই।